তোমালোক ক্লাছ 8 যিসকলে পঢ়ি আছা তোমালোকৰ এটা পৰীক্ষা এনএমএছ পৰীক্ষা হয় তোমালোকৰ ফৰ্ম ফিলআপো আগষ্টৰ প্ৰথম সপ্তাহতে হৈ যাব সো সেয়েহে তোমালোকে যিসকল ছাত্ৰছাত্ৰী এতিয়াৰ পৰাই পঢ়ে তেওঁলোকেহে কিন্তু পৰীক্ষাটো পাছ কৰাৰ চান্স বহুত থাকে কিয়নো এই পৰীক্ষাটোত পৰীক্ষা সেপ্টেম্বৰ অক্টোবৰ বা নৱেম্বৰ এইখিনি ভিতৰতে পৰীক্ষাটো হয় সো বেছি সময় নপৰে এপ্লাই কৰাৰ পিছত বেছি সময় নাথাকে আৰু পৰীক্ষাটো তোমালে জানে ৪৮,০০০ টকা লাভ কৰিব পাৰি অকল ক্লাছ 8 দিলে 9 10 ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ 4 বছৰ ১২,০০০ টকাকে লাভ কৰিব পাৰি টোটাল ৪৮,০০০ টকা গতিকে এতিয়াও কৈ থাকে যিসকল ছাত্ৰছাত্ৰী 9ত আছে তেওঁলোকে পৰীক্ষা দিছিল যদিও পাছ কৰিব নোৱাৰিলে তেওঁলোকে এতিয়া মানে ভুলবিলাক তেওঁলোকে গম পাইছে গতিকে কিন্তু ভুল গম পালে এতিয়া উপায় নাই বা কয় স্যাৰ বেলেগ স্কলাৰশ্বিপ আছে নাই তেনেকুৱা গতিকে এটা ভাল স্কলাৰশ্বিপ ইয়াত এইটো তোমালোকে মিছ কৰিলে আৰু বেলেগ এনেকুৱা স্কলাৰশ্বিপ নোপোৱা সেয়ে তোমালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া আৰু আমাৰ অনলাইন এডমিশন হৈ গৈছে এইটো পৰীক্ষাৰ কাৰণে আমি সম্পূৰ্ণ এই বছৰ নহয় আমি 4 বছৰ 5 বছৰৰ পৰা আমি ইয়াৰ ওপৰত ক্লাছ কৰি আছো ইবুক প্ৰস্তুত কৰিছো যাৰ ফলত পাছ মানে বহু ছাত্ৰছাত্ৰীয়ে এই পৰীক্ষাটো পাছ কৰি আছে গতিকে ছাত্ৰছাত্ৰীসকল কোনোবা যদি ছাত্ৰছাত্ৰীয়ে জইন হ'ব বিচাৰে আমাৰ অনলাইন ক্লাছ লগতে ইবুকখন যদি ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 299 টকা দিলেই ইবুক আৰু অনলাইন ক্লাছৰ বাবে সম্পূৰ্ণ আমি প্ৰস্তুতি কৰিম এজন ছাত্ৰছাত্ৰী পাছ কৰিবৰ কাৰণে এটা 100% পাছ কৰাৰ প্ৰতিশ্ৰুতি দিছে তোমালোকে আমাক ফলো কৰিলে আমাৰ ক্লাছত জড়িত হলে তোমালোকে 100% পাছ কৰিব পাৰিবা যদি তোমালোকে আমাক ফলো কৰা এতিয়া আমাৰ কথাটো হৈছে এই যিখন ইবুক প্ৰস্তুত কৰা হৈছে ইবুকখনত কি আছে আমি আটাইখিনি তোমালোকক জনাই দিম এছো দেখা পাইছে এনএমএছ এক্সামৰ কাৰণে বনোৱা গৈছে আগতে এমএটি পেপাৰখন বনোৱা হোৱা নাছিল কিন্তু এবাৰ এসএটি আৰু এমএটি দুইখন পেপাৰৰ কাৰণে আৰ্হি দিয়া হৈছে 5 বছৰৰ প্ৰশ্ন দিয়া আছে সমাধান দিয়া আছে আৰু নতুন সিলেবাসৰ ওপৰত ভিত্তি কৰি আসামিজ আৰু ইংলিশ মিডিয়াম দুইটা মিডিয়ামৰ ছাত্ৰছাত্ৰীয়ে পঢ়িব যোৱাবাৰ কিন্তু অকল আসামিজ মিডিয়ামৰ কাৰণে বনোৱা গৈছিল গতিকে অনলাইন ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰে অনলাইন আৰু ক্লাছ যদি আৰু তোমালোকে মানে ইবুকখন লোৱা অৰ্থাৎ 299 টকা দিলে তোমালোকে আৰু একো বস্তুৱে কৰিব নালাগে কাৰো সহায় ল'ব নালাগে আমাৰ পৰাই সম্পূৰ্ণ পাই যাবা ঠিক আছে বেলেগ আৰু কাৰো হেল্প ল'ব নালাগে আমি যিমানখিনি পাৰো আমি কৰি দিম 100% পাছ কৰিব পাৰিবা যদি আমি দিয়াখিনি ফলো কৰা এতিয়া চোৱাক ইবুকখনত দিয়া আছে এইখিনি বাৰু আৰম্ভণি এয়া চোৱা এসএটি পেপাৰৰ সায়েন্স থাকে এসএটি পেপাৰখনত সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স এই দুটা থাকে তিনিটা সাবজেক্ট মিলি থাকে এটা আমি যদি আগৰ পৰা পঢ়ি আছো আমি গম পাওঁ কেনেকুৱা আহে প্ৰশ্ন আৰু যোৱাবাৰটো সম্পূৰ্ণ কমন পৰিছে গতিকে চোৱা ইয়াত দিয়া আছে ধুনীয়াকে এসা ইবুকখনৰ মই কিছু বস্তু দেখাই দিছো ইবুকখনত প্ৰায় 383টা পেজ আছে প্ৰায় 300ৰ ওপৰত পেজ আছে গতিকে চোৱা তোমালোকে ইয়া ধুনীয়াকে বনোৱা গৈছে এইটো জেড চাই কেনে আমি বনাইছো যাতে কমন পেলাব পাৰো এইখন বিজ্ঞানৰ পাৰ্ট তেনেকুৱাকে দিয়া আছে ইয়াত ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণেও দিয়া আছে ইয়াত চোৱা এইবিলাক এইখিনি আমাৰ সোশ্যাল সায়েন্সৰ ইয়াত এইবিলাক আহে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা প্ৰশ্ন আহে চোৱা ইয়াত ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে আছে আকৌ তাৰপিছত ইয়াত দেখা পাইছে মেথছৰ হয় মেথছৰ এইবিলাক সকলোবিলাক আমি অনলাইন ক্লাছত কৰি দিম ইয়াত ধুনীয়াকে দিয়া আছে প্ৰেক্টিচ কৰিবৰ কাৰণে ইংলিশ আছামিজ দুইটাত আছে দেই তোমালোকে চিন্তা কৰিব নালাগে দুইটা মিডিয়ামৰ ছাত্ৰছাত্ৰীৰ বাবে সুবিধা হ'ব আৰু ইয়াত চোৱা মেথছৰ হয় আৰু এইবিলাক হৈছে যিখন এমএটি পেপাৰ অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্টৰ দিয়া আছে ঠিক আছে ইয়া মেণ্টেল এবিলিটি টেষ্টৰ এইবিলাক আমি সম্পূৰ্ণ কৰিম মই জাস্ট তোমালোকক ৰিভিউটোহে দিলো ঠিক আছে আৰু লগতে ইয়াত তোমালোকৰ কি আছে ইয়াত তোমালোকৰ 5 বছৰৰ কুৱেশ্যন পেপাৰ আছে 5 বছৰৰ প্ৰশ্ন কাকত লগতে উত্তৰ ঠিক আছে আটাইখিনি তোমালোকে পাই যাবা গতে প্ৰায় বহুত পেজ আছে এটো জাস্ট মেইন ফিনিশিং পিডিএফটো মই হেৰি কৰা নাই তাতে আছে তিনিখিনি সিমিলেশন কুৱেশ্যন পেপাৰ বিলাকে আছে এটো জাস্ট মই বনাই কেনে প্ৰথম বনোৱা পিডিএফটো তাৰ পিছত মই কুৱেশ্যন পেপাৰ বিলাক ইনক্লুড কৰিছো যেটো মেইন পিডিএফ হেতু তোমালোকে পাই যাবা গতিকে তোমালোকে কি কৰিবা যেটো যদি কোনোবা ইন্টাৰেস্টেড আছে তেতিয়াহলে নাম্বাৰটো এসএমএস কৰিবা 9394628219 ঠিক আছে এই নাম্বাৰটো এসএমএস কৰি তোমালোকে জয়েন হৈ লবা ঠিক আছে বাই নেক্সট এটা ভিডিঅ লগ পাম